হয় মই যেহেতু 2016 চনৰ পৰা প্ৰায় 21 চনলৈ প্ৰায় 5টা বছৰ দলৰ সভাপতিৰ দায়িত্বত আছিলোঁ আৰু দুটা টাৰ্মৰ বাবে সেই সময়ত থকা হিচাপে মোৰ লগত তেতিয়া আমাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰিছিলে দিলীপ শইকীয়া ডাঙৰীয়াই আৰু দিলীপ শইকীয়া ডাঙৰীয়াই তেতিয়া সুদক্ষতাৰে যি সাধাৰণ সম্পাদকৰ দায়িত্ব যি পালন কৰিছিলে আমি দুয়োজনকে আমাক বহুতকে যে ৰাম আৰু লক্ষ্মণ বুলি কয় গতিকে আজি মোৰ লক্ষ্মণ সদৃশ ভাতৃ দিলীপ শইকীয়াই যি সন্মুখৰ পৰা নেতৃত্ব যি দিব মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আগন্তুক দিনত দলৰ যিমানখিনি কৰিবলগীয়া আছে নিশ্চিতভাৱে কৰিব আৰু বিধানসভা নিৰ্বাচনতো আমাৰ যি আশা আছে প্ৰায় 100টা চিটক লৈ পেলাই যি আশা আছে সেই আশাটো আমি ফলৱতী হ'ব পাৰিম বুলি মোৰ বিশ্বাসী দিলীপ শইকীয়া ডাঙৰীয়া যেতিয়া মই সভাপতি থাকোঁতে তেতিয়া সাংসদ ৰূপে নিৰ্বাচিত হৈছিলে মঙলদৈ সমষ্টিৰ পৰা পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাধাৰণ সম্পাদক পৰ্যন্ত আছিলে গতিকে এইগৰাকী স্কিল এটা অৰ্গেনাইজাৰ গতিকে এইগৰাকী অৰ্গেনাইজাৰৰ জৰিয়তে আমি নিশ্চিত ৰূপত দলক আমি আগুৱাই নিব পাৰিম বুলি মই দৃঢ় বিশ্বাসী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা